প্ৰশংসা জয় জয়তা সৃষ্টিকৰ্তা নিৰাকাৰ ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনৰ শ্ৰীচৰণত কোটি কোটি নমস্কাৰ জনাইছোঁ আৰু গুৰুমা চৰণতো নমস্কাৰ জনাইছোঁ। এই সাক্ষ্যটো মই বহুত দিনৰ আগৰ পৰা দিম বুলিকৈ ভবাই নাছিলোঁ, সাহসে নহয়, কিন্তু ঈশ্বৰে আজি মই বিয়া পতাৰ পিছত চকুত দুখ পাইছিলোঁ, চকুৰে নেদেখা হৈ গৈছিলে, একদম অন্ধ হৈ গৈছিলোঁ। তাৰপিছত 9 মাহ দিন ঘৰতে এইভাগে পৰি থাকিলোঁ। তাৰপিছত মেডিকেল কৰিবলৈ পইচা নাছিলে। তাৰপিছত মানুহজনীয়ে ক'লে মোক ব'ল আমি নামঘৰলৈ যাওঁ। তাৰপিছত পিতাই ওচৰত আহি প্ৰাৰ্থনা কৰাই কৈ দিয়াৰ পিছত তেনেকৈ লঘোণ দিবলৈ ক'লে পিতাই। মই লাহে লাহে সুস্থ হৈ আহিলোঁ আৰু পিতাৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু মোক মা দেউতাৰ ভাল পোৱাৰ পিছত মা দেউতাই মোক বহুত বেয়া পাবলৈ ধৰিলে। মই প্ৰাৰ্থনা কৰিবলৈ পৰা নাছিলোঁ। তাৰপিছত এনেকৈ মই মা দেউতাই বহুত দুখ দিছিলে অন্তৰত, যাত সেই সময়ত মই ভাঙি পৰিছিলোঁ, খং উঠিলে। তাৰপিছত উপায় নাপায় চচুৰ পুৰাই গৈ মোক লৈ আহিলে। তাৰপিছত তহঁতক তাত থাকিব নালাগে, ইয়ালৈ গুচি আহ, ইয়াতে থাকিবি। তাৰপিছত মই চিন্তাত কাম বন কেনেকৈ কৰিব পাৰিম, কেনেকৈ পাম কাম, বহুত দুখত আছিলোঁ। মই ভবাই নাছিলোঁ যে মই এনেকৈ চকুৰে দেখি পাম আৰু কাম বন কৰিব পাৰিম। আৰু মোৰ এনেকৈ আছিলে, মোৰ কাম কৰিবলৈ পৰা এখন বাহনো নাছিলে। এনেকৈ প্ৰাৰ্থনা কৰিব ধৰিলোঁ, ঈশ্বৰে মোক একদম এনেকৈ বাইক এখন যুগুত কৰি দিলে। তাৰপিছত লাহে লাহে এনেকৈ অলপ আগুৱাই চলাই আনিছে ঈশ্বৰে। তাৰপিছত মই এনেকৈ আগুৱাই গৈ আছোঁ আৰু ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। এই মহান ঈশ্বৰক মই কেতিয়াও নেৰোঁ, জীৱনতো নেৰোঁ। মা দেউতাই যতই গালি দিয়ক দি থাকক, এই মোৰ সাক্ষ্য ইমানেই।